মোৰ মাছ কটা ষ্টাইলটো চাওকচোন মোৰ মাছ কটা ষ্টাইলটো চাই পিনি আপোনালোকে নাহাঁহিব আকৌ দেই এনেকৈ কাটিছে বুলি ইয়াত এনেকৈ কাটে মাছ যিহেতু দা নাই মানে কটাৰীয়ে কাটিবলগীয়া হৈছে একদম গদিয়াই আমাৰ অসমৰ নহয় যে এইখন দা ভাল লগা নাই এইখন দা দে বা এইখন দাহে কাটো ধুনীয়াকৈ ধৰাই কৰি সকলোকে নমস্কাৰ জনাই আমাৰ চেনেলৰ অন্য টিভিলৈ স্বাগতম জনালোঁ আশা কৰোঁ সকলোৰে ভাল বৰ্তমান আমাৰো ভাল এতিয়া মই আহি আছোঁ মানে গাহৰি মাংস আনিবলৈ আৰু আজি যিহেতু দেওবাৰ সেইবাবে ভাবিলোঁ গাহৰি মাংস অকণমান খাওঁ ইয়াত অকল দেওবাৰে কাটে চাওকচোন চাইকেল লৈ আহিছোঁ আমাৰ ৰুমৰ পৰা আধা ঘণ্টামান লাগে চাইকেল লৈ আহিলে মানে য'ত গাহৰি কাটে মানে এতিয়া মই আনি লওঁগৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এই ৰাস্তাটোত আহি থাকোঁতে আকৌ দেখিলোঁ এডোখৰ ধানৰ খেতি ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ চাওকচোন এইফালে আকৌ খেতি 12 মাহে কৰে দেই আৰু ইয়াত চব মানে পানী দি কৰিছে এইফালে বৰষুণৰ পানী নহয় এইটো মটৰে পানী দি মানে এইফালে খেতি কৰে আমাৰ অসমৰ দৰে ইয়াত কঠীয়া ৰোৱা নাই ডাইৰেক্ট ধানটোৱে ছিটিয়াই দিছে এইয়া মই মাংস লৈ ল'লোঁ 2 টোপোলা ইয়াত আছে এটোপোলাত আধা কেজি আমাৰ বাইদেউ ভিনদেউহঁতৰ কাৰণে আৰু আধা কেজি আমাৰ কাৰণে লৈ লৈছোঁ এতিয়া ৰুমলৈ গৈ থাকোঁ বলক আপোনালোকক আমাৰ নতুন ৰুমটো দেখুওৱা হোৱাই নাই নহয় মই এতিয়া ৰুমলৈ গৈ লওঁ তাৰপৰা আপোনালোকক আমাৰ নতুন ৰুমটো ধুনীয়াকৈ দেখুৱাম মই এতিয়া আহি পাই গ'লোঁ সেই ৰুম আমাৰ মুনমি যিহেতু গাহৰি মাংস নাখায় তাইৰ কাৰণে লৈ আহিলোঁ মাছ এয়া মাছ দুজনীত আছে আপোনাৰ 800 গ্ৰাম আৰু পইচা লৈছে 50 টকা ইয়াত মানে মাছৰ দামটো বহুত কম 1 কেজি মাছৰ মিনিমাম 100 টকা নহয় 70-80 টকা মানহে হ'ব তাৰপৰা এইফালে আছে গাহৰি মাংস আৰু আমাৰ ৰুমটো এইটোৱেই চাওকচোন এইফালে কুকাৰ আনিলোঁ আৰু এইফালে কলহ চাহ বনোৱা চচ আৰু এইফালে কাঁহী বাতি আছে আৰু এইফালে আছে এখন হিটাৰ আৰু এই হিটাৰখনতে আমি ভাত পানী বনাওঁ মানে গেছ লোৱা নাই গেছ ল'লে বহুত টকা লাগে ইয়াত সেইবাবে গেছটো লোৱা নাই আৰু তাৰপৰা এইফালে আছে আপোনাৰ ধুনীয়াকৈ বস্তুবোৰ সজাই থোৱা আছে আৰু এইফালে হিটাৰ ইয়াত কাৰেণ্টত লগাই আপুনি এইফালে ভাত বনোৱা হয় আৰু তাৰপৰা এইফালে আছে আমাৰ ৰুমটো খোৱা ৰুমটোতো ধুনীয়াকৈ আপোনাক আগতে দেখুৱাইছিলোঁ তথাপিও এবাৰ দেখুৱাই দিছোঁ আৰু চাওকচোন আৰু ইয়াৰ ওপৰত মানে যিবোৰ হিটাৰ আৰু ফেন আৰু কুকাৰ আনিছিলোঁ সেইকেইটাও ধুনীয়াকৈ থৈ দিছোঁ কেতিয়াবা লাগিবও পাৰে সেইবাবে ধুনীয়াকৈ সজাই কৰি থৈ দিয়া হৈছে আৰু ফেনখন এইফালে ওপৰত লগালোঁ মই লগোৱা নাই আমাৰ ভিনদেউৱে লগাই দিলে ৰছীয়ে বান্ধি লগাই দিছে মানে কেতিয়াবা যদি পটককৈ সৰি পৰে গাত মানে কোনো ভৰসা নাই সেইবাবে আনিবই লাগিব এই যিটো কি বুলি কয় ৰদ এডোখৰ আৰু ৰ'ডোখৰ লগাই দিবহি লাগিব এতিয়া মই ধুনীয়াকৈ মাছটো কাটি লওঁগৈ আৰু আপোনালোকৰ পাছত লগ পাই আছোঁ আজিৰ দিনটো যি কৰোঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই দিব বুলি আশা ৰাখিলোঁ এতিয়া বলক মই মাছটো কাটি লওঁগৈ ধুনীয়াকৈ এইয়া মই মাছ গুচাই আছোঁ এই মাছটোৰ নামটো কি আছিলে হ'লে জাপানী কাৰৈ দেখিছা নাই কিমান ডাঙৰ জাপানী কাৰৈ আমাৰ অসমত নাই ইমান ডাঙৰ জাপানী কাৰৈ নাই দেখিছা জানো তুমি নাই দেখা কাৰেণ্ট ঢেৰ এইখিনি কেনেকৈ খাম বাৰু পাৰিবা কেনেকৈ খাম হাতে মুখে এইফালে কাপোৰ কানি দেখিছেনে আজি দেওবাৰ বৰ ধুই থকা হৈছে আৰু ধুই মেলা হৈছে এইবোৰ এইফালে মানুহজনে মাছ গুচাই আছে আৰু মই এইফালে কাপোৰ কানি ধুই আছিলোঁ ভাবিলোঁ অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাই দিওঁ হয়নে গোটেইখনে ইমান ডাঙৰ জাপানী কাৰৈ মাছ দেখিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মই এবাৰ প্ৰথম দেখিছোঁ আমাৰ অসমত ইমান ডাঙৰ নহয় চাগে ন আৰু এইফালে যে মাইকীবোৰে যে মাথাৰ ওপৰত মানে সেই টুকুৰি এটা লৈ পিনি মাছো বিকি থাকে আমাৰ অসমত এনেকৈ নিবিকে আকৌ ক'তনো মাইকীবোৰে মাছ বিকিব পাৰিলে আকৌ আপোনালোকক অহা দেওবাৰে দেখুৱাম বাৰু মাইকীবোৰে কেনেকৈ মাছ আনে আজি মই নেদেখিলোঁ আপোনালোকক কেনেকৈ দেখুৱাম মই দেখিলোঁ ন তুমি তেতিয়া ভিডিঅ'টো কৰিব দিছিলা ৰ'বচোন বুলি মই ভিডিঅ' এটা কৰিম বুলি এনেকৈ ক'ব দিছিলা অপমান কৰিছে বুলিয়ে ভাবিব হয় নি এই কৰি লওঁ মনে মনে কৰিব লাগিব অঁ এতিয়া তুমি কাটি কৰি লোৱা মই ভিডিঅ' কৰিছিলে মানে কাপোৰ কানি ধোৱা নহ'ব ন ধুই লওঁ ন মোৰ মাছ কটা ষ্টাইলটো চাওকচোন মোৰ মাছ কটা ষ্টাইলটো চাই পিনি আপোনালোকে নাহাঁহিব আকৌ দেই এনেকৈ কাটিছে বুলি ইয়াত এনেকৈয়ে কাটে মাছ যিহেতু দা নাই মানে কটাৰীয়ে কাটিবলগীয়া হৈছে একদম গদিয়াই আমাৰ অসমৰ নহয় যে এইখন দা ভাল লগা নাই এইখন দা দে বা এইখন দাহে কাটো ধুনীয়াকৈ ধৰাই কৰি এতিয়া যেনে তেনে কাটিবই লাগিব যিহেতু খাম মানে মই নাখাওঁ যি মাইকী মানুহে খাব মাইকী মানুহে খালেও মইতো কষ্ট কৰিবই লাগিব যেনে তেনে কাটি কৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ কাটি কৰি লওঁ কোন আহিছে আকৌ এইফালে মাছখিনি হাতখন বাই দেখোঁ মাছৰ পিচকেইটা ধুনীয়া হ'ল বাৰু গদিয়াই কাটিলোঁ যদিও এতিয়া ধুনীয়াকৈ বনাবা দেই এইফালে বনি আছে বিলাহীয়ে গাহৰি মাংস
বৰ ধুনীয়া গোন্ধাইছে আৰু গোন্ধ পাই খাম খামেই লাগিছে খাবলৈ বা কেনেকুৱা হয় ভালে হ'ব চাগে মানে মছলা নিদিয়াকৈ ধুনীয়া কালাৰ এটা উঠিছে বিলাহী দি দিয়া মাত্ৰ অসমত ইমান গাহৰি মাংস নাখাওঁ হ'লে আকৌ গাহৰি মাংস 400 টকা কেজি যে সেইকাৰণে নাখাওঁ হ'লে আকৌ ইয়াত আকৌ 260 টকাহে গাহৰি মাংস কেজি এইয়া আমাৰ শাক ভাত ৰেডি হৈ গ'ল আমাৰ বেটীয়ে টেষ্টিং কৰিলেই এইফালে গাহৰি মাংস আছে ধুনীয়াকৈ বাঢ়িলে এতিয়া আমি খাই লওঁ আজিলৈ ভিতৰত ইমানে আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ